পঢ়িব নিবিচৰা শিশুৱেও পঢ়িবলৈ ল'ব। শিশুক পঢ়া শুনাত মনোযোগী কৰি তুলিব পৰা 6টা উপায়ৰ সম্বন্ধে জানিম। গতিকে বন্ধু বান্ধৱীসকল, প্ৰথমেই মোৰ চেনেল টিপছ ABC 101লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোক কেনে আছে? ভালে থাকক, সুস্থ থাকক আৰু সদায় দৰে এই চেনেলৰ প্ৰতিটো ভিডিঅ' উপভোগ কৰক। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো কিন্তু খুবেই গুৰুত্বপূৰ্ণ। গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ শেষ পৰ্যন্ত চাই গৈ থাকক আৰু এতিয়া আহক ভিডিঅ'টি আৰম্ভ কৰি লওঁ। বন্ধু বান্ধৱীসকল, শিশুক পঢ়াত বহাবলৈ বিচৰাৰ দৰে হয়তো কঠিন কাম আৰু অন্য নাই। গোটেই দিনটো হয়তো খেলিছে, ঘূৰিছে, টিভি চাইছে, মোবাইল চাইছে আৰু সেই সময়ত হয়তো আপোনাৰ শিশুটি বা আপোনাৰ সন্তানটি বৰ আনন্দিত। কিন্তু পঢ়াৰ নাম শুনিলেই হয়তো আৰম্ভ হয় হাজাৰটা অসুবিধাৰ। সেয়েহে বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টিত আলোচনা কৰিম শিশুক পঢ়া শুনাত আগ্ৰহী কৰি তোলাৰ 6টা উপায় বা টিপছৰ বিষয়ে। গতিকে এই সকলোবোৰ বিষয়ে বিস্তাৰিত জনাৰ আগতে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক, যাতে এই চেনেলত আহিবলগীয়া নতুন নতুন তথ্যৰ ভিডিঅ'বোৰ আপোনালোকে নটিফিকেশ্যনৰ দ্বাৰা পাই গৈ থাকে। এতিয়া আহক মূল পৰ্বলৈ। বন্ধু বান্ধৱীসকল, ইয়াৰ ভিতৰতে 1 নম্বৰতে হৈছে শিশুৰ পঢ়াৰ সময়ত বকাবকি বা মাৰপিট নকৰিব। এই কথাটো মন কৰিবচোন, স্কুলত পঢ়াৰ সময়ত শিক্ষকে পঢ়া নোৱাৰিলে ধমকি দিব পাৰে, ভুল কৰিলে ধমকি দিব পাৰে বা কোনো দুষ্টামি কৰিলেও ধমকি দিব পাৰে। সেই ক্ষেত্ৰত হয়তো শিশুটিৰ ভাল নালাগিব পাৰে। ঠিক সেইদৰে ঘৰত পঢ়া শুনাৰ সময়ত যদি শিশুটিক গালি গালাজ, ধমকি আদি যদি দিয়া হয়, তেন্তে শিশুটিৰ পঢ়াৰ প্ৰতি আগ্ৰহ কমি যাব পাৰে। হয়তো শিশুটিক বকাবকি বা মাৰধৰ কৰাৰ কাৰণে সেই সময়ত ভয়ত পঢ়াও পাহৰিব পাৰে আৰু পঢ়াৰ প্ৰতি আকৰ্ষণ কমি যাব পাৰে। অধিক মাৰধৰ কৰিলে বা বকাবকি কৰিলে শিশু পঢ়াৰ প্ৰতি আতংকিত হয়। শিশুটিয়ে পঢ়াত বহিব ভিতৰি ভিতৰি ভয় খাব পাৰে। গতিকে পঢ়োৱাৰ সময়ত শিশুক বকাবকি বা মাৰপিট নকৰিব। বন্ধু বান্ধৱীসকল, 2 নম্বৰতে হৈছে শিশুটিক প্ৰশংসা কৰক। প্ৰত্যেক মানুহেই বিচাৰে প্ৰশংসা পাবলৈ। যদিহে আপোনাক কোনোৱে সৌন্দৰ্যৰ প্ৰশংসা কৰে, তেন্তে আপুনি হয়তো বিচাৰিব পাৰে যে নিজকে আৰু সৌন্দৰ্য কৰি তুলিবলৈ। যদিহে কোনোৱে আপোনাক ৰন্ধা বঢ়াৰ ক্ষেত্ৰত প্ৰশংসা কৰিছে, তেন্তে আপুনি হয়তো দ্বিতীয়বাৰ আৰু ভালকৈ ৰান্ধিবলৈ চেষ্টা কৰিব। ঠিক সেইদৰে এই ক্ষেত্ৰত শিশু কিন্তু ইয়াৰ ব্যতিক্ৰম নহয়। সিহঁতেও বিচাৰে প্ৰশংসা পাবলৈ। পঢ়াৰ সময়ত বা লিখাৰ সময়ত শিশুৱে কি ভুল কৰিছে সেইবোৰ নকৈ সি কি ঠিক কৰিছে তাৰহে প্ৰশংসা কৰক। ধৰি লওক শিশুটিয়ে 10টা অংকৰ ভিতৰত 8টা অংক ঠিকেই কৰিছে, 2টাহে ভুল হৈছে। সেই ক্ষেত্ৰত হয়তো বহুজনেই ক'ব পাৰে যে এই 2টা ভুল কৰিলা কিয়? গতিকে এইভাৱে নকৰি সেই 8টা অংকৰ বাবেহে প্ৰশংসা কৰক। গুড লিখি দিয়ক, ষ্টাৰ দিয়ক, তাৰ পিঠি বা মাথাত হাত বুলাই দিয়ক। এনে কৰিলে সি আনন্দিত হৈ আৰু চেষ্টা কৰিব ভাল কৰিবৰ বাবে, ভালকৈ পঢ়িবৰ বাবে। যদিহে ইয়াৰ ওলোটা হয়, যেনে 2টা অংকহে শুদ্ধ হৈছে, বাকীকেইটা ভুল, তেন্তে আপুনি কি কৰিব? সেই ক্ষেত্ৰতো শিশুটিক প্ৰশংসা কৰক। ক'ব যে তুমি এই 2টা অংক যিদৰে শুদ্ধকৈ লিখিছা, তেনেকৈ মন দি যদি চেষ্টা কৰা, তেন্তে বাকীকেইটা অংকও তুমি ভালকৈ কৰিব পাৰিবা। আপোনাৰ এই প্ৰশংসাই আপোনাৰ শিশুটিৰ আত্মবিশ্বাস আৰু 10 গুণ বঢ়াব আৰু আপোনাৰ পৰা সেই প্ৰশংসা পাবলৈ আৰু ভালকৈ পঢ়িবলৈ চেষ্টা কৰিব। অকল এয়াই নহয়, তাৰ পঢ়াৰ প্ৰতি উৎসাহ আৰু বাঢ়িব। বন্ধু বান্ধৱীসকল, 3 নম্বৰতে হৈছে শিশুক পঢ়ুৱাৰ বাবে প্ৰয়োজন হয় অসীম ধৈৰ্যৰ। প্ৰতিজন মাক দেউতাকেই এটা কথা মনত ৰখা দৰকাৰ যে সকলো ল'ৰা ছোৱালী বা শিশু কিন্তু সমান নহয়। কোনো ল'ৰা ছোৱালীয়ে এটা কথা এবাৰ বুজালেই বুজি পায়
আৰু কোনো ল'ৰা ছোৱালীয়ে সেই একেটা বিষয়কে বহুবাৰ বুজোৱাৰ পাছতো বুজি হয়তো নাপাব পাৰে। গতিকে আপোনাৰ সন্তানে কি ভাবে আৰু কিমানবাৰ পঢ়ালে বুজি পাব, সেই সময়খিনিও কিন্তু আপুনি তাক ধৈৰ্যৰ সহকাৰে দিব লাগিব। ইয়াৰ লগতে শিশুটিয়ে বা আপোনাৰ সন্তানটিয়ে পঢ়া নোৱাৰিলে বা ভুল কৰিলে সেই ক্ষেত্ৰত তাক বকাবকি বা গালি পাৰি কিন্তু কোনো লাভ নহ'ব। পঢ়িব নোৱাৰা বা ভুল কৰাৰ অৰ্থ হ'ল সি পঢ়াখিনি ভালকৈ বুজি পোৱা নাই বা সি মন দি পঢ়া নাই বা পাহৰি গৈছে। এই ক্ষেত্ৰত আপুনি তাক আৰু ধৈৰ্য সহকাৰে বুজাব লাগিব বা শিকাব লাগিব। বন্ধু বান্ধৱীসকল, 4 নম্বৰতে হৈছে শিশুটিয়ে বা আপোনাৰ সন্তানটিয়ে যি ঠাইত পঢ়িব সেই ঠাই যেন শান্ত পৰিৱেশৰ হয়। যদিহে ওচৰৰ কোঠাত কোনোৱে টিভি চাই আছে বা মোবাইল চাই আছে বা পৰিয়ালৰ সদস্যসকলে ডাঙৰকৈ কথা বতৰা পাতি আছে, এনে পৰিৱেশ যেন শিশুটিয়ে পঢ়াৰ ক্ষেত্ৰত নাপায়, এই কথাত আপুনি ধ্যান দিব লাগিব। এনে কৰিলে তাৰ মন কিন্তু সেই দিশেই গুচি যাব, পঢ়া শুনাত ভালকৈ মন দিব নোৱাৰিব। বন্ধু বান্ধৱীসকল, 5 নম্বৰতে হৈছে প্ৰত্যেক ল'ৰা ছোৱালীয়ে কিন্তু জীৱনত এটা লক্ষ্য থকাটো খুবেই আৱশ্যক হয়। সি কি কাৰণে পঢ়া শুনা কৰিছে সেই উদ্দেশ্যটো সি ভালকৈ বুজি পাব লাগিব। সন্তানটিৰ ওচৰত বহি তাৰ লগত আপুনি আলোচনা কৰক আৰু শুনক সি ডাঙৰ হৈ কি হ'ব বিচাৰে। ডাক্তৰ, ইঞ্জিনিয়াৰ, বিজ্ঞানী বা তাৰ পচন্দৰ মতে যিকোনো বিষয়ক লৈ কথা পাতক, তাক আৰু অনুপ্ৰাণিত কৰক। সেই বিষয়টোক লৈ বিভিন্ন গল্প কওক। তাৰ পচন্দৰ জব বা কামটোৰ বিষয় লৈ তাক অনুপ্ৰাণিত কৰক, প্ৰেৰণা দিয়ক। তেতিয়া সি নিজেই তাৰ লক্ষ্যক বাছি ল'বলৈ সক্ষম হৈ উঠিব আৰু পঢ়িবলৈ বিচাৰিব। বন্ধু বান্ধৱীসকল, 6 নম্বৰতে হৈছে পঢ়া শুনাক লৈ শিশু বা ল'ৰা ছোৱালীক অতিৰিক্ত চাপ নিদিব। অনেক মাক দেউতাক আছে যি নিজৰ অপূৰ্ণ স্বপ্নক তেওঁৰ সন্তানটিৰ মাধ্যমেদি পূৰ্ণ কৰিবলৈ বিচাৰে। ইয়াৰ বাবে সৰুৰ পৰাই তাৰ ওপৰত অত্যাধিক প্ৰেছাৰ ক্ৰিয়েট কৰে বা জোৰ প্ৰয়োগ কৰে, যেনে তুমি পৰীক্ষাত ফাৰ্ষ্ট হ'বই লাগিব, তুমি এইবাৰ কিন্তু 90% মাৰ্কছ পাবই লাগিব। এনেধৰণৰ কথাই সন্তানটিৰ ওপৰত প্ৰেছাৰ ক্ৰিয়েট কৰে। এনে কৰিলে লাহে লাহে তাৰ পঢ়াৰ প্ৰতি ইচ্ছা কমি যাবলৈ ধৰে। সেয়েহে পঢ়া শুনাক লৈ শিশুক অতিৰিক্ত চাপ দিয়া ঠিক নহয়। কেতিয়াবা হয়তো দেখিছে যে আপোনাৰ সন্তানে পঢ়িবলৈ একেবাৰে ইচ্ছা কৰা নাই, সেই দিনটো তাক পাৰিলে ছুটি দিয়ক। এনে কৰিলে দেখিব পাছৰ দিনা সি আনন্দ সহকাৰে পঢ়িবলৈ ধৰিছে। ইয়াৰ উপৰিও দিনটোত পঢ়া শুনাৰ লগতে তাক খেলাৰো সময় দিব যথেষ্ট পৰিমাণে, কাৰণ খেলা ধূলাই ল'ৰা ছোৱালীৰ মন প্ৰাণ উৎফুল্লিত কৰায়, মনোযোগ বৃদ্ধি পায়, লগতে মস্তিষ্কৰ বিকাশৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা পালন কৰে। সেয়েহে বন্ধু বান্ধৱীসকল, ভিডিঅ'টি আপোনালোকৰ কেনেকুৱা লাগিলে? যদি ভাল লাগিছে ভিডিঅ'টিত এটা লাইক কৰি লগতে আপোনাৰ বন্ধু বান্ধৱী বা আত্মীয় স্বজনলৈ ভিডিঅ'টি পাৰিলে শ্বেয়াৰ কৰি দিয়ক, যাতে এই ভিডিঅ'টিৰ দ্বাৰা তেওঁলোকো উপকৃত হ'ব পাৰে। শেষত সকলোৰে মংগল কামনা কৰি আজিলৈ এৰিছোঁ। পুনৰ আকৌ লগ পোৱা হ'ব। ধন্যবাদ।